ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ ক্লাছ 6ৰ যিখন ইংৰাজীৰ নতুন পাঠ্যপুথি ৰেইনবো 1ৰ চতুৰ্থটো লেসন মাই ল্যান্ড নামৰ এটি কবিতা আছে সেই কবিতাটোৰ সম্পূৰ্ণ এক্টিভিটিজ আলোচনা কৰিম তো তাৰ বাবে মই এটা পিডিএফ ৰেডি কৰিছো সেই পিডিএফটো চাই লওঁ আহা তো ফাৰ্ষ্টতে যেটো দিয়া আছে এনসাৰ দা ফলোইং কোৱেশ্চন according to the poet who are the bravest men কবিৰ মতে আটাইতকৈ সাহসী ব্যক্তিজন কোন ইয়াৰ এনসাৰটো হ'ব According to the poet, the bravest men are those who fight and died for their native land. অৰ্থাৎ কবিৰ মতে আটাইতকৈ সাহসী ব্যক্তিজন হৈছে সেইজন ব্যক্তি যি নিজৰ জনমভূমিৰ বাবে যুদ্ধ কৰিব পাৰে আৰু লগতে মৃত্যু হ'ব পাৰে। Second questionটো হৈছে When will the poet consider his lot divine? কেতিয়া কবিয়ে নিজৰ ভাগ্যক ঐশ্বৰিক বা দেৱতুল্য বুলি জ্ঞান কৰে তো ইয়াৰ এনসাৰটো হ'ব The poet will consider his lot divine if he can die to save his native land অৰ্থটো হৈছে কবিয়ে নিজৰ ভাগ্যক ঐশ্বৰিক বা দেৱতুল্য বুলি তেতিয়া জ্ঞান কৰে যেতিয়া তেওঁ নিজৰ জনমভূমিৰ বাবে মৃত্যুবৰণ কৰিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে How do you know that the poet loves his country তুমি কেনেকৈ জানিলা যে কবিয়ে নিজৰ দেশখনক অতিকৈ ভাল পায় তো ইয়াৰ এনসাৰটো হ'ব We know that the poet loves his country because he is ready to die for it and praise its people and beauty অৰ্থাৎ কবিয়ে যে নিজৰ দেশখনক ভাল পায় সেইটো কেনেকৈ জানিলো কাৰণ তেওঁ দেশৰ বাবে মৃত্যু হ'বলৈ বা দেশৰ বাবে শ্বহীদ হ'বলৈ নিজকে ৰেডি কৰি ৰাখিছে নিজকে সাজু কৰি ৰাখিছে লগতে নিজৰ দেশখনৰ আৰু নিজৰ দেশৰ মানুহখিনিৰ কথা গৌৰৱেৰে কৈছে তো ইয়াৰ পৰা আমি জানিব পাৰিলো যে কবিয়ে নিজৰ জনমভূমিখনক বা নিজৰ স্থানীয় ঠাইখনক অতিকৈ ভাল পায় নেক্সট কোৱেশ্চনটো হৈছে What is the poem about কবিতাটো কিহৰ বিষয়ে কোৱা হৈছে তো ইয়াৰ এনসাৰটো হ'ব The poem is about the poet's deep love and respect for his native land অৰ্থাৎ কবিতাটোত কবিৰ যি গভীৰ প্ৰেম দেশৰ নিজৰ দেশখনৰ প্ৰতি যি গভীৰ প্ৰেম আৰু সন্মান সেই কথা কবিতাটোত ক'ব বিচাৰিছে ইয়াৰ পাছত সেকেন্ড কোৱেশ্চনটো অৰ্থাৎ 2 নম্বৰ কোৱেশ্চনটো কি দিছে Write T for the correct statement and F for the incorrect statement in the box near each sentence মানে এটা বাক্য দিয়া হৈছে সেই বাক্যকেইটা যদি শুদ্ধ হয় তেতিয়া T দিবলৈ কৈছে আৰু যদি বাক্যটো ভুল হয় তেতিয়া F দিবলৈ কৈছে তো ফাৰ্স্ট সেন্টেন্সটো চাই লওঁ আহা ইয়াতে কোৱা হৈছে The poet's native land is rich and rare কবিৰ জনমভূমিখন ধনী আৰু বিৰল তো এটো শুদ্ধই হয় গতিকে ইয়াত আমি কি দিব লাগিব T নেক্সট সেন্টেন্সটো দিয়া হৈছে The women of the poet's native land are courageous মানে কবিৰ যি নেটিভ ল্যান্ড যি জনমভূমি সেই জনমভূমিত বাস কৰা মহিলাসকল অতি সাহসী তো কবিয়ে যেহেতু কবিতাটোত কৈছে সাহসী বুলি সো এটো আমি টি দিব লাগিব অৰ্থাৎ ট্ৰু নেক্সট সেন্টেন্সটো দিয়া হৈছে The poet is praise of the men and women of his native land কবিয়ে নিজৰ দেশখনৰ বা নিজৰ জনমভূমিখনৰ মানুহসকলৰ বিষয়ে গৌৰৱ অনুভৱ কৰিছে এটো নিশ্চয়কৈ শুদ্ধই হয় গতিকে আমি টি লিখিব লাগিব অৰ্থাৎ ট্ৰু নেক্সট সেন্টেন্সটো হৈছে The poet will die to save his native land unwillingly কবিয়ে নিজৰ দেশৰ বাবে ইচ্ছা নথকাকৈ মৰিব বিচাৰিছে তো এটো ভুল হয় তেওঁ ইচ্ছাকৃতভাৱে মৃত্যুবৰণ কৰিব বিচাৰিছে ইচ্ছা নথকাকৈ মৃত্যুবৰণ কৰিব বিচৰা নাই গতিকে আমি এটো কি দিব লাগিব F অৰ্থাৎ ফলছ এটো ভুলকৈ দিয়া হৈছে নেক্সট বাক্যটো দিয়া হৈছে The poet does not love his native land কবিয়ে নিজৰ জনমভূমিখনক ভাল নাপায় হয় জানো কবিয়েটো ভাল নোপোৱা হতেন ইমানখিনি কথা নকলেই হেতেনে নহয় জানো তো এটো অশুদ্ধ গতিকে আমি কি দিব লাগিব F মানে ফলছ ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো চাওঁ আহা ইয়াতে দিয়া হৈছে Read the following explanation of the two stanzas of the poem given below. Identify and write the stanza number next to each explanation. মানে ইয়াতে কি কোৱা হৈছে কিছুমান এক্সপ্লেনেশন দিয়া হৈছে তো সেই প্ৰেগ্ৰাফটো পঢ়ি পেলাই তোমালোকে ক'ব লাগিব যে সেই এক্সপ্লেনেশনটো কোনটো ষ্টেঞ্জাত বৰ্ণনা কৰা হৈছে তো ইয়াতে দিয়া হৈছে দেখিছা
The poet says that the men of his native land are braver than those of other land. The women are courageous. The poet will die willingly to save his native land and will consider his lot divine if that happens. অৰ্থটো কি কৈছে কবিয়ে নিজৰ জনমভূমিখনৰ মানুহখিনিক কি কৈছে আন ভূমিৰ মানুহতকৈ সাহসী বুলি কৈছে কবিৰ জনমভূমিৰ মহিলাসকল যথেষ্ট সাহসী বুলি কৈছে কবিয়ে নিজে ইচ্ছাকৃতভাৱে নিজৰ জনমভূমিক ৰক্ষা কৰিবলৈ মৃত্যুবৰণ কৰিব বিচাৰে আৰু সেই মৃত্যুক কি বুলি কৈছে দেৱতুল্য বুলি গণ্য কৰিছে তো এইটো কোনটো ষ্টেঞ্জাত কোৱা হৈছে এইটো সেকেন্ড ষ্টেঞ্জাত কোৱা হৈছে ইয়াৰ এনসাৰটো হ'ব ষ্টেঞ্জা 2 নেক্সট ষ্টেঞ্জাটো চাওঁ আহা ইয়াতে দিয়া হৈছে the poet is all praise for his native land he says that his native land is rich and rare fresh and fair dear and rare he takes pride on the uniqueness of his native land তো ইয়াৰ অৰ্থটো হৈছে পয়েটজনে বা কবিজনে নিজৰ জনমভূমিখনৰ বিষয়ে গৌৰৱ অনুভৱ কৰিছে তেওঁ কৈছে যে তেওঁৰ জনমভূমিখন অতিকৈ চহকী আৰু বিৰল অতিকৈ সতেজ আৰু সুন্দৰ অতিকৈ প্ৰিয় আৰু বিৰল তেওঁ নিজৰ জনমভূমিখনৰ যি ইউনিকনেছ অৰ্থাৎ আনতকৈ বেলেগ বুলি নিজৰ জনমভূমিখনক ক'ব বিচাৰিছে তো এইটো কোনটো ষ্টেঞ্জাত কোৱা হৈছে এইটো ষ্টেঞ্জা 1ত কোৱা হৈছে 4 নম্বৰ কোৱেশ্চনটো চাওঁ আহা ইয়াতে কোৱা হৈছে write the rhyming words from the poem for the ones given below ইয়াত rhyming word লিখিবলৈ কৈছে fair টো হ'ব rare saver টো হ'ব braver sign টো হ'ব divine ঠিক আছে 6 নম্বৰ কোৱেশ্চনটো হৈছে find out some example of alliterations from the poem and write down in the space provided এতিয়া alliteration মানে কি alliteration মানে হৈছে একে ধৰণৰ উচ্চাৰণ হোৱা বা একে বৰ্ণ বিশিষ্ট শব্দসমূহ দেখিছা ইয়াতে ৰিচ এণ্ড ৰেয়াৰ আৰ আছে দেখিছানে ৰিচ এণ্ড ৰেয়াৰ ফ্ৰেছ এণ্ড ফেয়াৰ এইটো অলপ ভুল হৈ আছে এইটো নেলিখিবা তোমালোকে লিখিবা ৰিচ এণ্ড ৰেয়াৰ ফ্ৰেছ এণ্ড ফেয়াৰ বুজি পালা এলিটাৰেশ্যন মানে কি যেতিয়া বৰ্ণকেইটা একে থাকিব প্ৰথম বৰ্ণটোতো আৰ আছে দ্বিতীয় বৰ্ণটোতো আৰ আছে দেখিছা ছেকেণ্ডটোত চোৱা প্ৰথমটোতো এফ আছে দ্বিতীয়টোতো এফ আছে তেতিয়া সেইবোৰক কোৱা হয় এলিটাৰেশ্যন সো কবিতাটোত কি কি এলিটাৰেশ্যন আছে বাছিবলৈ কৈছে তো প্ৰথমটো হ'ব ৰিচ এণ্ড ৰেয়াৰ আৰু দ্বিতীয়টো হ'ব ফ্ৰেছ এণ্ড ফেয়াৰ ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ ইয়াতে দিয়া হৈছে দ্য পয়েট হেজ ইউজড আ ফিউ এডজেক্টিভ টু ডেছক্ৰাইব হিজ নেটিভ লেণ্ড ৰাইট দ্য এডজেক্টিভ ইন দ্য স্পেচ প্ৰভাইডেড এডজেক্টিভ মানে কি এডজেক্টিভ মানে হৈছে বিশেষণ পদ তোমালোকে পাৰ্ট অফ স্পীচ যিসকলে জানা কি কি আছিলে নাউন প্ৰনাউন ভাৰ্ব এডভাৰ্ব এডজেক্টিভ প্ৰিপজিশ্যন কনজাংশ্যন ইণ্টাৰজেকশ্যন হয় নাই তো এইখিনি যদি জানা বহুত ভাল কথা যদি নাজানা তেতিয়া কমেণ্ট কৰা মই তোমালোকৰ বাবে গ্ৰামাৰ ছিৰিজ লৈ আনিম তো গ্ৰামাৰ ছিৰিজত তোমালোকক অতি সুন্দৰকৈ সেই পাৰ্ট অফ স্পীচসমূহ বুজাবলৈ ট্ৰাই কৰিম ঠিক আছে তাৰ বাবে তোমালোকে কি কৰিবা এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যিটো বেল আইকন আছে সেই বেল আইকনটো অন কৰি দিয়া তো ইয়াতে কি কৈছে যে কবিতাটোত কিছুমান এডজেক্টিভ দিয়া হৈছে তো সেই গুণবাচক শব্দসমূহ সেই বিশেষণ পদসমূহ বা এডজেক্টিভসমূহ বাছি পেলাই তোমালোকক লিখিবলৈ কৈছে তো ইয়াতে মই তোমালোকক দিয়ে দিছোঁ ফাৰ্ষ্ট দিছোঁ ৰিচ মানে চহকী ৰেয়াৰ মানে বিৰল ফ্ৰেছ মানে সতেজ ফেয়াৰ মানে অতিকৈ ভাল সুন্দৰ ডিয়েৰ মানে মৰমৰ ব্ৰেভ মানে সাহসী কাৰেজিয়াছ মানে সাহসী ডিভাইন মানে দেৱতুল্য তো এইকেইটা হ'ব এডজেক্টিভ ঠিক আছে নাও ৰাইট আ ফিউ চেণ্টেন্স ইউজিং দ্য ৱৰ্ডছ ইউ হেভ লিষ্টেড এবাউট ডেছক্ৰাইব দ্য পয়েটছ নেটিভ লেণ্ড তো কিছুমান বাক্য বনাবলৈ কৈছে ইয়াতে ফাৰ্ষ্ট বাক্যটো হৈছে দ্য পয়েট নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ ছেকেণ্ড বাক্যটো হৈছে ইট ইজ ফ্ৰেছ এণ্ড ফেয়াৰ ফুল অফ নেচাৰেল বিউটি দ্য পিপল অফ হিজ লেণ্ডছ আৰ ব্ৰেভ এণ্ড কাৰেজিয়াছ দ্য পয়েট ফিলছ ডেট it is a divine blessing to be born in such a land. তো 9 নম্বৰ কোৱেশ্চনটো চাওঁ আহা ইয়াতে দিয়া হৈছে listen to the text read out to you by your teacher as you listen write down the answer in the given spaces beside the question কিছুমান কুৱেশ্যন দিয়া আছে সেই কুৱেশ্যনখিনি উত্তৰ শিক্ষকৰ সহায়ত কৰিবলৈ কৈছে তো ইয়াতে মই তোমালোকক কৰাই দিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে where
was ভোগেশ্বৰী ফুকননী born? ভোগেশ্বৰী ফুকননী এগৰাকী স্বাধীনতা সংগ্ৰামী আছিলে আমাৰ ভাৰত স্বাধীন কৰাৰ সময়ত তেওঁ অৰিহণা অতিকৈ গুৰুত্বপূৰ্ণ তো তেওঁৰ বিষয়ে সুধিছে ভোগেশ্বৰী ফুকননী ক'ত জন্মগ্ৰহণ কৰিছিলে তো ইয়াৰ এনসাৰটো হ'ব বৰহমপুৰ নগাঁও আসাম অসমৰ নগাঁও জিলাৰ বৰহমপুৰ নামৰ ঠাইডোখৰত ভোগেশ্বৰী ফুকননীৰ জন্ম হৈছিলে নেক্সট কোৱেশ্চনটো দিয়া হৈছে when did the quit india movement start quit india movement মানে ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিলে তো ইয়াৰ এনসাৰটো হ'ব 1942 1942 চনৰ পৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিলে তো নেক্সট কোৱেশ্চনটো দিয়া হৈছে when did ভোগেশ্বৰী ফুকননী die ভোগেশ্বৰী ফুকননীয়ে কেতিয়া মৃত্যুবৰণ কৰিছিল তো ইয়াৰ এনসাৰটো হ'ব 20th September 1942 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে ভোগেশ্বৰী ফুকননী ইহলীলা সম্বৰণ কৰিছিল তো এইখিনি আছিলে কোৱেশ্চন এনসাৰখিনি এই কোৱেশ্চন এনসাৰখিনিৰ পিডিএফটো যদি তোমালোকক লাগে এই পিডিএফটোৰ পৰা যদি তোমালোকে পঢ়িব বিচাৰা দেন এই পিডিএফটো মোৰ টেলিগ্ৰাম চেনেল আৰু মোৰ হোৱাটছআপ চেনেলত দিয়া হ'ব এই চেনেল দুটাত জইন কৰিবলৈ হ'লে মোৰ এই ভিডিঅ'টোৰ তলতে অৰ্থাৎ ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাবা সেই লিংকত ক্লিক কৰি চেনেল দুটা জইন হৈ ল'বা আৰু এই পিডিএফটো তোমালোকে ডাউনলোড কৰি ইউজ কৰিব পাৰিবা ঠিক আছে তো এয়াই আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে এটা লাইক কৰি দিয়া লগতে এই ভিডিঅ'টো তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিয়া লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু কাষতে থকা যিটো বেল আইকন সেই বেল আইকনটো অন কৰি দিয়া তেতিয়া মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পাই থাকিবা আৰু ভিডিঅ'সমূহ তোমালোকৰ তেতিয়া স্কিপ নহয় ধন্যবাদ